Hello friends, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে শিশু দিৱসৰ 4টা ভাষণ একেটা ভিডিঅতে লৈ আহিছো। একেলগে আপোনালোকক যাৰ যোনটো লাগে, যোনটো ভাল লাগে আপোনালোকে সেই ভাষণটোৱে দিব পাৰিব। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅটোলৈ আগবাঢ়ো। নমস্কাৰ, সন্মানীয় অধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। মোৰ নাম তমহিদা খাতুন। পোনপ্ৰথমে মই সকলোকে শিশু দিৱসৰ বহুত শুভেচ্ছা জনাইছোঁ। আজি 14 নৱেম্বৰ আৰু আজিৰ দিনটোতে জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰা হয়। আজিৰ এই দিনটো সকলো শিশুৰ বাবে এটা আনন্দৰ দিন। এই দিনটোত প্ৰতিখন বিদ্যালয়ত শিশু দিৱস উদযাপন কৰা হয়। শিশু দিৱসত শিশুসকলৰ কাৰণে এটি অতি আনন্দৰ দিন। শিশু দিৱসৰ দিনা বিদ্যালয়সমূহত বিভিন্ন প্ৰতিযোগিতা আয়োজিত কৰা হয়। শিশু দিৱসৰ মূল উদ্দেশ্য হৈছে প্ৰতিগৰাকী শিশুক মৰম চেনেহ দিয়াৰ লগতে শিশুৰ শিক্ষা আৰু আন অধিকাৰৰ প্ৰতি গুৰুত্ব দিয়া। শেষত পুনৰবাৰ সকলোকে শিশু দিৱসৰ বহুত শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। শিশু দিৱসৰ ভাষণ। নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ প্ৰধান শিক্ষক মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। পোনপ্ৰথমে মই সকলোকে শিশু দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম, ইয়াত যাৰ যিটো নাম হয় তোমালোকে নিজৰ নাম ক'বা। মই 7ম শ্ৰেণীৰ ছাত্ৰী। আজি মই শিশু দিৱস উপলক্ষে এটি বক্তৃতা দিবলৈ ওলাইছোঁ। যদি কিবা ভুল ত্ৰুটি হয় শিক্ষাগুৰুসকলে ক্ষমা কৰিব। আমি সকলোৱে জানো যে আজি 14 নৱেম্বৰ আৰু আজিৰ দিনটোতে প্ৰতি বছৰে ভাৰতবৰ্ষত শিশু দিৱস উদযাপন কৰা হয়। আজিৰ দিনটো আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন। জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে শিশু দিৱস পালন কৰা হয়। 1889 চনৰ 14 নৱেম্বৰ তাৰিখে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেখেত আছিল একাধাৰে লেখক, ৰাজনীতিবিদ, চিন্তাবিদ আৰু ভাৰতৰ স্বাধীনতা যুঁজাৰু। তেখেতে শিশুসকলক খুব ভাল পাইছিল। শিশুসকলক তেখেতে অতি মৰম আৰু আদৰ কৰিছিল। সকলো শিশুৰ বাবে তেওঁ আছিল মৰমৰ নেহেৰু খুৰা। জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃ আছিল স্বৰূপৰাণী। (1955 চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে। (17 বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা নেহৰুৰ 1964 চনৰ 27 মে তাৰিখে পৰলোক প্ৰাপ্তি হয়। পণ্ডিত নেহৰুৱে বিশ্বাস কৰিছিল যে শিশুসকলক সুস্থ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰিলেহে দেশৰ প্ৰগতি সম্ভৱ হ'ব। (2023 বৰ্ষৰ 14 নৱেম্বৰ শিশু দিৱসৰ পবিত্ৰ ক্ষণত পণ্ডিত জৱাহৰলাল নেহৰুলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল
মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোকে শিশু দিৱসৰ বহুত শুভকামনা জনালোঁ। আজি মই শিশু দিৱস উপলক্ষে এটি চমু বক্তব্য লৈ আহিছোঁ। কিবা ভুল ত্ৰুটি হ'লে শিক্ষাগুৰুসকলে ক্ষমা কৰিব। আজি 14 নৱেম্বৰ। আমি প্ৰতি বছৰে আজিৰ দিনটোত শিশু দিৱস হিচাপে উদযাপন কৰোঁ। নৱেম্বৰ হ'ল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন। পণ্ডিত জৱাহৰলাল নেহৰু 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰু এগৰাকী ৰাজনৈতিক নেতা, লেখক তথা মহান স্বাধীনতা সংগ্ৰামী আছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে শিশুসকলক খুব ভাল পাইছিল। সেয়ে শিশুসকলে তেখেতক মৰমত নেহৰু খুৰা বুলি মাতিছিল। শিশুসকলৰ প্ৰতি থকা তেখেতৰ মৰম আৰু যত্নৰ বাবে তেখেতৰ জন্মদিনটো প্ৰতি বছৰে সমগ্ৰ ভাৰতত শিশু দিৱস হিচাপে উদযাপন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুৰ মতে শিশুসকল বাগিচাৰ ফুলৰ কলিৰ নিচিনা, সেয়ে শিশুসকলৰ যত্ন ল'ব লাগে। শিশু দিৱসৰ দিনা বিদ্যালয়সমূহত শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সেইদিনা শিশুসকলক বিভিন্ন ধৰণৰ উপহাৰ, কাৰ্ড আদি দিয়া হয়। নৱেম্বৰ দিনটো শিশুসকলৰ বাবে এটা অতি আনন্দৰ দিন। শেষত সকলোকে কওঁ যে আমি সকলোৱে শিশুসকলৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে, যাতে শিশুসকল শিক্ষিত হৈ দেশৰ ভৱিষ্যত উজ্জ্বলাই তোলে। শেষত পুনৰবাৰ শিশু দিৱসৰ বহুত শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে শিশু দিৱসৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। জৱাহৰলাল নেহৰু 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম স্বৰূপৰাণী নেহৰু। জৱাহৰলাল নেহৰুৱে শিশুসকলক বহুত ভাল পাইছিল। তেখেতে বেছিভাগ সময় শিশুসকলৰ মাজতে কটাইছিল। পণ্ডিত জৱাহৰলাল নেহৰুক আমি সকলোৱে মৰমতে নেহৰু খুৰা বুলি কওঁ। জৱাহৰলাল নেহৰুৱে কৈছিল যে শিশুসকল হ'ল দেশৰ ভৱিষ্যত। শিশু দিৱস ভাৰতৰ প্ৰায়বোৰ বিদ্যালয়, মহাবিদ্যালয়তে উদযাপন কৰা হয়। সেইদিনা বিদ্যালয়বোৰত বিভিন্ন প্ৰতিযোগিতা পতা হয় আৰু তাত শিশুসকলক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়। শিশু দিৱস শিশুসকলৰ অতি আনন্দৰ দিন। সেইদিনা শিশুসকলক মিঠাই, কাৰ্ড, খেলনা আদি উপহাৰ দিয়া হয়। শেষত এটা কথাই ক'ব বিচাৰিছো, শিশু দিৱস উদযাপন তেতিয়াই সফল হ'ব যেতিয়া শিশু শ্ৰমিক নিবাৰণ হোৱাৰ লগতে প্ৰতিগৰাকী শিশুৱে বিনামূলীয়া শিক্ষাৰ অধিকাৰ লাভ কৰিব। শিশু দিৱস উপলক্ষে মোৰ ভাৱধাৰা প্ৰকাশৰ সুবিধা দিয়াৰ বাবে বহুত ধন্যবাদ। শেষত পুনৰবাৰ শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।
আজি এই ভিডিঅ'টোত ইমানে। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।